সমাগত নৱবৰ্ষ ৰাজ্যজুৰি নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি সাজু কৰা হৈছে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দীৰ্ঘেশ্বৰী দেৱালয়ৰ বনভোজস্থলী প্ৰায় 30 বিঘা ভূমি সাজু কৰা হৈছে বনভোজৰ বাবে এই বিষয়ে অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বৰদলৈ সমাগত নতুন নৱবৰ্ষ আৰু 31 ডিচেম্বৰ ৰাজ্যজুৰি যি বনভোজস্থলীসমূহ আছে সকলো সাজু হৈ উঠিছে আৰু তাৰ মাজতে মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ সমীপৰ যি বনভোজস্থলী এই বনভোজস্থলীত আছোঁ আৰু ইতিমধ্যে এই বনভোজস্থলী সাজু কৰা হৈছে কেম্পাছন গোপাল ঠাকুৰীয়াই দেখুৱাইছে ইয়াৰ পৰিৱেশটো ইতিমধ্যে সুন্দৰ কৰি তোলা হৈছে যেহেতু 31 ডিচেম্বৰ আৰু নৱবৰ্ষ সমাগত আৰু এই কাৰণে ইয়াৰ উত্তৰ গুৱাহাটীৰ যি দীৰ্ঘেশ্বৰী দেৱালয়ৰ সমীপৰ যি বনভোজস্থলী এনেধৰণে সাজু কৰা হৈছে ইয়াৰ প্ৰতিডাল গছত এনেধৰণে চূণ তেল দিয়া হৈছে আৰু ইয়ালৈ অহা যি বনভোজ দল আহিব এই বনভোজ দলসমূহক যাতে সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰিব পৰা যায় তাৰ কাৰণে দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিয়ে সকলো ধৰণৰ ব্যৱস্থা কৰিছে আৰু তাৰ মাজতে মোৰ সৈতে আছে দীৰ্ঘেশ্বৰী দেৱালয়ৰ প্ৰধান যি সম্পাদক তেখেত আছে মই কথা পাতিম এই এলেকাটো কিমান ডাঙৰ হ'ব নমস্কাৰ মই আপোনালোকৰ চেনেলৰ যোগেদি পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা দিলোঁ সকলো ৰাইজক যাতে মা ভগৱতীয়ে ভালে কুশলে ৰাখে আমাৰ এই মা দীৰ্ঘেশ্বৰী যিটো বনভোজস্থলী আমি কৰিছোঁ ইয়াত আনুমানিক প্ৰায় 40 বিঘা মাটিৰ এলেকা এটা আমি ৰাখিছোঁ আৰু এইটো আমাৰ মা দীৰ্ঘেশ্বৰীৰে মাটি এইখিনিতে আমি প্ৰতি বছৰে এনেকুৱাকৈ যাতে ৰাইজে ইয়াতে সুব্যৱস্থা পায় বনভোজ খাই আমি তাৰ প্ৰতি আমি মানে ব্যৱস্থা কৰি ইয়াত আমি মানে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা এটা কৰিছোঁ আৰু দেখিছোঁ ইয়াত প্ৰতিডাল গছত চূণ তেল দিয়া হৈছে কি গছ আছে ইয়াত আপোনাৰ মেইনলি চেগুন আছে গামাৰি আছে নাহৰ আছে এনেকুৱা বিভিন্ন গছ আছে আৰু এনেকুৱা গতিকে দীৰ্ঘেশ্বৰী দেৱালয়ৰ প্ৰায় 40 বিঘাত মাটিত ইতিমধ্যে বনভোজস্থলী যিহেতু সাজু কৰি তোলা হৈছে আৰু প্ৰতিডাল ইয়াৰ গছত চূণ তেল দিয়া হৈছে আৰু ইয়ালৈ অহা যিসকল বনভোজ দল তেওঁলোকে সুন্দৰভাৱে ইয়াত আহিব পাৰিব তাৰ লগতে মই কথা পাতিম কেনেকুৱা লাগে দীৰ্ঘেশ্বৰী পৰিৱেশটো চাই পৰিৱেশটো গোটেই বেয়া নালাগে ভালে লাগে প্ৰত্যেক বছৰে তাৰমানে প্ৰতি বছৰে এনেই মানুহ প্ৰায় মানে 3 মাহ পুৰা ৰানিং চলি থাকে আৰু প্ৰত্যেক বছৰে চলি থাকে তাৰমানে ভাল লাগে আৰু পৰিৱেশটো ভাল ইয়াৰ মানে গোটেইখিনি পৰিৱেশে ভাল পানীৰ সুবিধা পায় চবেই পায় নিশ্চিতভাৱে যিহেতু